ছাত্ৰ-ছাত্ৰী হল তোমালোকৰ আজি গণিত পাঠ্যপুথিৰ 14 নম্বৰ পাঠৰ এই প্ৰশ্নকেইটা সমাধান কৰছো না ইয়াতে আমাক কেইটামান আয়তন সম্বন্ধীয় সমস্যা কেইটামান দিছে চাৰিটা কোৱেশ্চন আছে খুব ইম্পৰ্টেন্ট কোৱেশ্চন আমি এই কোৱেশ্চন কেইটা এটাটাকে সলভ কৰিবলৈ চেষ্টা কৰিম বলা এতিয়া আমাক ইয়াতে কি দিলে চোৱা ভনিয়েকৰ জন্মদিনত বাবুলে বৰদেউতাকৰ পৰা ঘৰৰ পৰা 2 লিটাৰ গোৱাল ৰামুৰ পৰা 5 লিটাৰ আৰু হোটেলৰ পৰা 2 লিটাৰ 500 মিলি লিটাৰ গাখীৰ আনিলে বাবুলে হেদিনাখন মুঠতে কিমান গাখীৰ আনিলে একো নাই সিম্পল আমি কি কৰিব লাগিব এই 2 লিটাৰ তাৰ পিছত ৰামুৰ পৰা আনা 5 লিটাৰ আৰু হোটেলৰ পৰা আনা 2 লিটাৰ 500 মিলি লিটাৰ যোগ কৰি দিব লাগিব যোগ কৰিলে আমাৰ টোটেল আমাৰ যিমান গাখীৰ আছে সেই কথাখিনি ওলাই পৰিব এতিয়া আমি কৰিবলৈ চেষ্টা কৰো বলা আমি প্ৰথমে সমাধান বুলি লিখি লম ঠিক আছে তাৰ পিছত এতিয়া আমি কি লিখিম যে বৰদেউতাকৰ ঘৰৰ পৰা কিমান আনিছিল যে বৰদেউতাকৰ ঘৰৰ পৰা কিমান আনিছিল সেই কথাটো আমি লিখিব লাগিব কিমান লিটাৰ আনিছিল বৰদেউতাকৰ ঘৰৰ পৰা আনিছিল 2 লিটাৰ নহয় নে গতিকে আমি এটো 2 লিটাৰ বুলি এটা লিখি লম ঠিক আছে 2 লিটাৰ সমগ্ৰ লিখিছো 2 লিটাৰ ওকে তারপর গোয়াল রামুর পৰা আনিলে কিমান রামুর পৰা আনিলে রামুর পৰা কিমান আনিছে ইয়াতে 5 লিটাৰ দিলে গতিকে আমি এখানে 5 লিটাৰ লিখিম তাৰ পিছত হোটেলৰ পৰা কিমান আনিলে আৰু এই গুটেই কিটা যদি আমি যোগ কৰি দিও হোটেলৰ পৰা আনিলে হোটেলৰ পৰা আনিলে কিমান 2 লিটাৰ 500 মিলি ঠিক আছে এতিয়া আমি কি কৰিব লাগিব এই গুটেই কিটা আমি যোগ কৰিব লাগিব বুজি পাইছে নে কথাটো এতিয়া আমি কি কৰিম এই গুটেই কিটা আমি যোগ কৰিম ওকে এটা যোগ কৰিম কি কৰিব লাগিব যোগ কৰিব লাগিব ওকে এতিয়া চোৱা ইয়াতে অকল 2 লিটাৰ আসলে মিলিলিটাৰ একো সংখ্যা নাই গতিকে ইয়াতে কিন্তু আমাৰ মিলিলিটাৰ আছিলে গতিকে আমি এই মিলিলিটাৰটো প্ৰথমে আমি তললৈ আনি লম 0.05 মিলিলিটাৰ জায়গাত আমি মিলিলিটাৰ লিখি ললো ঠিক আছে তাৰ পিছত 2 5 7 7 2 9 ঠিক আছে 9 লিটাৰ 9 লিটাৰ 500 মিলিলিটাৰ আমাৰ আনসাৰ কিমান 9 লিটাৰ 500 মিলিলিটাৰ গতিকে এটা আমাৰ একদম ইজি আছিল নহয় নে আমি এতিয়া নেক্সট এটো নিশ্চয় বুজি পালা কেনেকৈ কৰিলো নেক্সট আমি কৰো বলা এতিয়া 2 নম্বৰ কোৱেশ্চনটো ইয়াতে কি কি লৈছো সমবায়ৰ খুচৰা বিক্ৰী কেন্দ্ৰৰ পৰা আনন্দই 3 লিটাৰ আমি আগতে প্ৰশ্নটো বুজিব লাগিব ফজলে 2.5 লিটাৰ বিপুলে 5 লিটাৰ আৰু সিমিয়ে 1.5 লিটাৰ কেৰাচিন তেল কিনিলে যদি দোকানখনত 20 লিটাৰ তেল আছিল বিক্ৰীৰ পাছত তেল কিমান জমা থাকিল আমাৰ কি সুধিছে এই লাষ্টৰ কোৱেশ্চনটো মন কৰিবা যে যদি দোকানখনত 20 লিটাৰ তেল আছিল বিক্ৰীৰ পাছত কিমান তেল থাকিল এই কথাটো আমাক সুধিছে ঠিক আছে আমি প্ৰথমে ইয়াক কেনেকৈ সলভ কৰিম সেই কথাটো আমি অকমান বুজি লম আমি কি লিখিম প্ৰথমে সমাধান বুলি কৰি লওঁ ঠিক আছে এতিয়া আমাৰ কি গলে যে এই ইহতি যে তেল আনিছিল সেই কথাটো আমি টোটাল তেল কিমান আনিছিল সেই কথাটো আমি প্ৰথমে উলিয়াই লব লাগিব প্ৰথমে আমি আনন্দই এটো চোৱা আনন্দই কি লিটাৰ আনিছিল সেই কথাটো আমি উলিয়াই লব লাগিব যে আনন্দই আনিছিল কিমান 3 লিটাৰ গতিকে আমি 3 লিটাৰ লিখিলো তাৰ পিছত আকৌ এতিয়া ফজলে কিমান আনিছিল ফজলে আনিছিল এই আখৰ অংকবিলাক কৰোতে সদায় আমি কি কৰিবলৈ দিছে বা কি কৰিলে উত্তৰটো ওলাব সেই কথাটো বুজিব লাগিব 2.5 লিটাৰ এতিয়া চোৱা ওপৰটোত পইণ্ট নাই কিন্তু তলটোত পইণ্ট আছে গতিকে আমি এই ধৰণে লিখিব লাগিব আৰু
যেহেতু ইয়াতে পইণ্ট নাছিলে আমি যোগ কৰিব সুবিধাৰ অৰ্থে কি কৰিব লাগিব ইয়াতে আমি এটা পইণ্ট এই ৰকমে আমি এটা দি ল'ব পাৰোঁ বুজি পাইছানে এতিয়া পইণ্টটো মিলি গ'ল ঠিক আছে নেক্সট আমি এতিয়া বিপুলে কিমান আনিছিল সেই কথাটো লিখিম বিপুলে কিমান আনিছিল বিপুলে আনিছিল কিমান এটা কিমান দিয়া আছে 5 লিটাৰ গতিকে আমি এখানে কি লিখিম 5 লিটাৰ লিখিম আৰু যেহেতু উপগ্ৰেড পইণ্ট দি থৈছিল আমি গতিকে পইণ্টটা দি পালে আমি শূন্যটা দি দিম যাতে আমাৰ যোগ কৰোতে কোনো ভুল নহয় ঠিক আছে তাৰপৰা সিমি নামৰ ছোৱালীজনী কিমান আনিছিল সিমি ইয়াতে দিয়া আছে 1.5 লিটাৰ সিমি আনিছিল 1.5 লিটাৰ আৰু লিখোতে সদায় এটা কথা ধ্যান দিবা কিন্তু পইণ্টৰ তলত যাতে পইণ্ট পৰে নহলে তোমালোকৰ যোগ কৰোতে কিন্তু ভুল হৈ যাব এতিয়া আমি কি কৰিম আমি এই গুটেখিনিকে আমি কৰিম যোগ গতিকে আমি প্ৰথমে 5 ডাল মাৰি লওঁ তাৰ পিছত আমি কি কৰিম যোগ কৰিম ঠিক আছে যোগ চিহ্নডাল মই ইয়াতে দি লৈছো ওকে এতিয়া আমি যোগ কৰো এতিয়া 0 5 এফালে পাছে পাছে 10 0 ঠিক আছে 0 তাৰ পিছত আমি লিটাৰৰ ঠাইত লিটাৰ লিখি ললো আৰু উপলিলে আমাৰ কিমান 1 আমি এটো পাহৰি নাযাবৰ কাৰণে এখিনিতে ধৰি লৈছো আমি লিখি থৈছো ঠিক আছে নেক্সট 3 2 5 পাছে পাছে 10 10 1 11 আৰু এই উকলা একে হেতি 12 ঠিক আছে 12 এতিয়া পইণ্ট 0 ওলালে আৰু যদি পইণ্ট 0 ওলায় এই বস্তুটোক আমি কেনেকৈ পাতিব পাৰিম জানানে আৰু পইণ্টৰ ফালে যদি 0 থাকে গতিকে পটাটো কোনো প্ৰয়োজন নাই গতিকে আমি এই কথাটোক এই বস্তুটোক আমি 12 লিটাৰ বুলিও লিখিব পাৰো ওকে কথাটো বুজি পাইছানে কিয় লিখিলো কাৰণ পইণ্টৰ ইফালে 0 আছে গতিকে 0 টো নিলিখিলেও হ'ব নেক্সট আমাক কি ক'লে যে দোকানখনত আছিল 20 লিটাৰ তেল এইখিনি আমাক কৈছে যে দোকানখনত আছিল 20 লিটাৰ তেল গতিকে বিক্ৰীৰ পাছত আৰু কিমান তেল জমা থাকিল এতিয়া আমি এই কথাটো এই ধৰণে লিখিব পাৰো যে দোকানখনত তেল কিমান আছিল বুলি কৈছিলে 20 লিটাৰ দোকানখনত তেল আছিল 20 লিটাৰ কিমান 20 লিটাৰ আৰু বিক্ৰী গল কিমান 12 লিটাৰ যেটো আমি এই মাত্ৰ যোগ কৰি উলিয়াইছো গতিকে বিক্ৰীৰ পাছত কিমান তেল জমা থাকিল সেই কথাটো উলাবলৈ আমি কি কৰিব লাগিব এই লাষ্টত যেটো কোৱেশ্চন হৈছিলে যে এতিয়া আমি বিক্ৰীৰ পাছত তেল জমা থাকিল হেতু কেনেকৈ ওলাব এতিয়া সেই বস্তুটো কেনেকৈ ওলাব জানানে এতিয়া আমি কি কৰিব লাগিব এই 20 লিটাৰটো মই কিনা আসমাই দেখাইছো তোমালোকে আস নামাৰিবা এই 20 লিটাৰটো আমি যেটো তেল বিক্ৰী কৰিলে 12 লিটাৰ সেই 20 লিটাৰ পৰা 12 লিটাৰ বিয়োগ কৰিব লাগিব অৰ্থাৎ আমি কি কৰিব লাগিব এইখিনিত আমি কি কৰিম এই 20 লিটাৰ বিয়োগ এই 12 লিটাৰ কৰিম আৰু 20 লিটাৰ পৰা যদি 12 লিটাৰ বিয়োগ কৰো তেতিয়ালে আমাৰ কিমান থাকিব 8 লিটাৰ থাকিব বুজি পাইছানে 8 লিটাৰ থাকিব ঠিক আছে কালাৰটো একে হৈ গৈছে মই ইয়াক অকমান বেলেগ কালাৰ কৰি দিছো কিমান থাকিব 8 লিটাৰ আৰু যেটো আমাৰ আনসাৰ ওকে এইটোৱে হৈ গল আমাৰ আনসাৰ তাৰমানে দোকানখনত আছিল তেল আছিল 20 লিটাৰ আমি বিক্ৰী কৰিলে 12 লিটাৰ আৰু থাকিলে 8 লিটাৰ গতিকে আমি আমাৰ আনসাৰটো পাই গলো ধুনিয়াকে গতিকে তোমালোকে এটো 8 লিটাৰ বুলি লিখিব লাগিব ঠিক আছে নেক্সট কি আছে আমি চাও বলা এতিয়া 3 নম্বৰটো অংক ইয়াতে ক'লে যে কোনো এখন বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ 47 জন ছাত্ৰ ছাত্ৰীয়ে প্ৰত্যেককে প্ৰতিদিনে গাই প্ৰতি 2 লিটাৰকে পানী খায় তাৰ মানে ছাত্ৰ ছাত্ৰী আছে 47 আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে 2 লিটাৰকে পানী খায় বুলি কৈছে এদিনত তেতিয়ালে 6 দিনত কিমান পানী খাব বা কিমান পানীৰ প্ৰয়োজন হ'ব সেই কথাটো আমাক উলিয়াবলৈ কৈছে ঠিক আছে এটো যদি আমি উলিয়াও কি হ'ব
আমি প্ৰথমে লিখি লৈছো তাহলে আমি পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছিলে আমি এইখিনিতে লিখিম যে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আমাৰ প্ৰশ্নটোত দিয়া আছে 47 জন কিমান 47 জন তাৰ পিছত নেক্সট কথাটো কি ক'লে আমাক প্ৰত্যেককে প্ৰতিদিনে কিমানকে পানী খায় যে আৰু এখানে আমি কি লিখিম প্ৰত্যেককে প্ৰতিদিনে পানী খায় কিমানকে খায় হেতু আমাক দি আছে 2 লিটাৰকে খায় গতিকে আমি কিনি কি লিখিম 2 লিটাৰকে খায় তেতিয়া হলে এদিনত কিমান পানীৰ প্ৰয়োজন হ'ব বুজি পাইছানে এদিনত কিমান পানীৰ প্ৰয়োজন হ'ব সেই কথাটো আমি কি কৰিব লাগিব গতিকে আমি কিনি কি লিখিম গতিকে এদিনত পানীৰ প্ৰয়োজন হয় কিমান এই 47 ৰ লগত আমি 2 পূৰণ কৰি দিব লাগিব কি কৰিলো আমি 47 ৰ লগত আমি 2 পূৰণ কৰি দিম 2 লিটাৰ আৰু আমি যদি এটা কৰো 47 ক 7 দুগুণ 14 4 উকলিলে 1 4 2 8 উকলা একেহেতি 9 94 লিটাৰ তাৰ মানে এদিনত পানীৰ প্ৰয়োজন হয় 94 লিটাৰ হেয়ে নেক্সট আমি কি লিখিম হেয়ে 6 দিনত পানীৰ প্ৰয়োজন হ'ব 6 দিনত পানীৰ প্ৰয়োজন হ'ব এটা আমি কেনেকৈ লিয়াম এতিয়া এই 94 লিটাৰক আমি যদি 94 লিটাৰক কি কৰিম 6 ৰে পূৰণ কৰি দিব লাগিব আমি 6 ৰে পূৰণ কৰিলে আমি আমাৰ আনসাৰটো পাই যাম এতিয়া 6 ৰে পূৰণ কৰিলে কি হ'ব 4 6 গুণ 24 4 উকলিলে 2 9 6 গুণ 54 55 56 কিমান হ'ব এইখিনিতে আমাৰ 56 লিখিবলৈ আমি 566 লিটাৰ পানীৰ প্ৰয়োজন হ'ব ঠিক আছে তেতিয়া আমি এই প্ৰশ্নটোৰ উত্তৰ এই ধৰণে উলিয়ালো আশা কৰিছো এটা তিনিও জু আছিলে আমি কি কৰিলো প্ৰথমে এদিনত কিমান পানীৰ প্ৰয়োজন হ'ব সেই কথাটো বুজিবৰ কাৰণে আমি কি কৰিলো এই 47 ৰ লগত 2 ৰে পূৰণ কৰি দিলো আমি টোটাল 94 পালো আৰু 94 একদিনত যেতিয়া 94 লিটাৰ দৰকাৰ হয় তেতিয়া 6 দিনত কিমান পানীৰ প্ৰয়োজন হ'ব সেই কথাটো আমি 6 ৰে পূৰণ কৰি দিলো 94 ক 6 ৰে পূৰণ কৰিলে আমি কিমান পালো 6 4 গুণ 24 4 কৰিলে 2 9 6 গুণ 54 উকলা 2 হেতি 56 ঠিক আছে আমি 566 লিটাৰ পানী পালো ঠিক আছে নেক্সট কি আছে আমি চাওঁ বলা এতিয়া এখানে কি হল যে এখন স্কুল আছিলে স্কুলখনৰ 350 গৰাকী অংশগ্ৰহণকাৰী ছাত্ৰ ছাত্ৰীৰ মাজত নেমুৰ চৰবত কি হল ভগাই দিয়া হল আৰু প্ৰত্যেককে কিমান পালে যে ইয়াতে আমাক দিছে প্ৰত্যেককে পালে 200 মিলিকে কিমান পাইছে 200 মিলিকে আৰু ছাত্ৰ ছাত্ৰী আছিল 350 গৰাকী তেতিয়াহলে মুঠ চৰবতৰ পৰিমাণ আমাক এখিনতে সুধিছে যে মুঠ চৰবতৰ পৰিমাণ কিমান আছিল সেই কথাটো আমাক এখিনতে সুধিছে ঠিক আছে আমি এটো কৰিবলৈ চেষ্টা কৰো বলা কেনেকৈ কৰিম আমাক ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান দিছিল আমি প্ৰথমে হেতু লিখি লম যে ছাত্ৰ ছাত্ৰী কিমান আছিল মানে অংশগ্ৰহণকাৰী ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছিল সেই কথাটো আমি লিখি লৈছো এখিনতে যে অংশগ্ৰহণকাৰী ছাত্ৰ ছাত্ৰীৰ সংখ্যা অংশগ্ৰহণকাৰী ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান জন আমাক হেতু কথা দিছে প্ৰশ্নটোত কিমান জন এই 350 গৰাকী কিমান 350 গৰাকী ঠিক আছে 350 গৰাকী তাৰ পিছত প্ৰত্যেকৰ ভাগত কিমানকে চৰবত পৰিলে
নেক্সট আমি কি লিখিম যে প্ৰত্যেকৰ ভাগত সৰ্বত পৰিল কিমানকে পৰিল 200 মিলিকে পৰিল 200 মিলি তেতিয়াহলে আমি মুঠ সৰ্বতৰ পৰিমাণ উলিয়াবলৈ হলে আমি কি কৰিব লাগিব এই 350 ৰ লগত 200 মিলি পূৰণ কৰি দিব লাগিব তেতিয়াহলে আমি কি কৰিম গতিকে মুঠ সৰ্বতৰ পৰিমাণ মুঠ সৰ্বতৰ পৰিমাণ হ'ব হেতু কাৰণে আমি কি কৰিব লাগিব 200 মিলি পূৰণ 350 আৰু যদি আমি 200 মিলি 350 ৰে পূৰণ কৰো আমি কিমান পাম 2 লগত 35 যদি আমি পূৰণ কৰো আমি পাম 70 আৰু এফালে তিনটা শূন্য আমি পাতি দিম 70,000 70000 মিলি কিন্তু এটা কথা মন কৰা আমি লিখলো মিলিলিটাৰত কিন্তু প্ৰশ্নটো সুধিছে লিটাৰত তেতিয়াহলে আমি কি কৰিব লাগিব এই 70,000 মিলিক আমি লিটাৰলৈ লৈ যাব লাগিব বলা লিটাৰলৈ লৈ যাওঁ তেতিয়াহলে লিটাৰলৈ নিবলৈ কি কৰিব লাগিব এতিয়া আমি কি কৰিম এই 70,000 মিলি মিন্স মিলিলিটাৰক মিলিক লিটাৰলৈ নিলে হ'ব লিটাৰলৈ নিবলৈ হলে আমি কি কৰিব লাগিব এই 70,000 ক আমি কিহেৰে হৰণ কৰিব লাগিব মনত পেলোৱাচোন কিহেৰে হৰণ কৰিব লাগিব আমি হৰণ কৰিব লাগিব 1000 এৰ কিমানে 1000 যেহেতু 1000 মিলিয়ে 1 লিটাৰ সেই কথাটো নিশ্চয় তোমালোকৰ মনত আছে নহয় জানো নিশ্চয় তোমালোকৰ মনত আছে এতিয়া আমি কি কৰিম এতিয়া আমি কৰিম কটাকটি এ শূন্যই কাটিলো এ শূন্য কাটিলো এ শূন্য কাটিলো লাষ্টত বাছিলে কিমান 70 তেতিয়াহলে এইটোৱে হল আমাৰ ফাইনেল আনসাৰ ওকে তেতিয়াহলে আজি আমি এই ভিডিঅটোত খুব দৰকাৰী 4টা প্ৰশ্ন উত্তৰ পৰীক্ষাত আহিব পৰা এই 4টা প্ৰশ্ন উত্তৰ আমি কৰিবলৈ চেষ্টা কৰিলো তোমালোকক মই ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিছো আশা কৰিছো তোমালোকে অংক 4টা বুজি পালে কেনেকৈ কৰিছো গতিকে আজি ভিডিঅটো এইখিনিতে সামৰিম নেক্সট আমি ভিডিঅটোত ইয়াৰ যিখিনি নেক্সট কোৱেশ্চন আছে সেইখিনি কৰিম গতিকে আজিলৈ ইমানে থ্যাংক ইউ